Udalguri District niya inna थांमारबाय आरो बिनि खुसिजों आयौ माबायदि रंजाखो जोङो। बिनि नेक्स्ट दिना जोङो नै CM साइडनिफ्राय बान्थाखौ आजावनो फैफिनबाय आरो जोङो उइनार थांनाय बान्थाखौ जोङो दा CM सार श्री हेमन्त बिश्वशर्मा सारनिफ्राय जोङो आजावसिगोन आरो। Chief Minister of Assam, Doctor Hemanta Bisaswrma. মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুতি মনবৰা, ৰঞ্জিত কুমাৰ দাস, ইউজি ব্ৰহ্ম, সঞ্জয় কিষাণ, জয়ন্ত মল্ল বৰুৱা, সন্মানীয় মেয়ৰ মৃগেন শৰণীয়াদেৱ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু সঞ্চালক মীনাক্ষী দাস নাথ বাইদেউক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। Moving forward, may I invite Bhashwati Bharati and her team of musicians to perform on stage the auspicious Mangala Charan.
খবৰ পিছত জবনিকা পৰিব আৰু এই যাত্ৰা হৈছে সংস্কৃতিৰ যাত্ৰা। এই সংস্কৃতিৰ যাত্ৰাক আমি নামাঙ্কিত কৰিছিলোঁ সাংস্কৃতিক মহাসংগ্ৰামেৰে। আৰু এই সাংস্কৃতিক মহাসংগ্ৰামত সমগ্ৰ অসমৰ 10 লাখতকৈও অধিক উৎসাহী শিল্পীপ্ৰাণ মনৰ আমাৰ নতুন প্ৰজন্মই এই মহাসংগ্ৰামত যোগদান কৰিছিলে। আৰু এই মহাসংগ্ৰামৰ আজি অন্তিম অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৃহত্তৰ অসমৰ বাৰেৰহণীয়া কলাকৃষ্টি আৰু সংস্কৃতিৰ এক বৰ্ণাঢ্য প্ৰদৰ্শনী অসম সাংস্কৃতিক মহাসংগ্ৰাম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্বপ্নৰ ফচল। এই পৰিকল্পনাৰ আঁৰত আছে অসমৰ প্ৰাচীন আৰু চহকী থলুৱা কলা সংস্কৃতি তথা বিশ্ব বৰেণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ এক যুগান্তকাৰী উদ্দেশ্য। নমস্কাৰ খুলুমবাই। আমি তিনিচুকীয়া জিলাৰ ডিব্ৰুগড়ৰ পৰা আহিছোঁ। আমাৰ দলটোৰ নাম শ্ৰীমন্ত সাংস্কৃতিক গোষ্ঠী। মই চিকলা মছাখৰী হাঞ্জা টিমৰ পৰা আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। আমি কাজিৰঙা জিলাৰ নাহিন কেন্দ্ৰীয় বিদ্যালয়। আমি গুৱাহাটী ষ্টেট লেভেলত ডিষ্ট্ৰিক্টৰ পৰা আহি পেলাই ষ্টেট লেভেলত আমি প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ। আমি ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আইমিকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰেস্কেল গাঁৱৰ দেউলী গোটৰ হৈ মিচিং জনগোষ্ঠীয় গুমৰাগ নৃত্য প্ৰদৰ্শন কৰিবলৈ পাই বহুত আনন্দিত হৈছোঁ। এই বৃহৎ উদ্দেশ্য আগত ৰাখি বহু পৰ্যায়ৰ প্ৰতিযোগিতাৰ মাজেৰে ৰাজ্যৰ প্ৰতিভাৱান শিল্পীসকলক বাছনি কৰি উলিওৱা হৈছে। ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত কিংবা ৱাৰ্ড পৰ্যায়ৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাসমূহৰ অন্তিম তথা চূড়ান্ত প্ৰতিযোগিতাসমূহৰ যোৱা 5 ফেব্ৰুৱাৰীত অন্ত পৰে। এই সাংস্কৃতিক মহাসংগ্ৰামৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন ঠাইত নীৰৱে সংস্কৃতিৰ সাধনা কৰি অহা শিল্পীসকলক এখন মুকলি মঞ্চ প্ৰদান কৰাৰ উপৰিও ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শনেৰে সকলোকে একতাৰ দোলেৰে বান্ধিবলৈ এক মহৎ প্ৰয়াস কৰা হৈছে। অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুপ্ৰেৰণা আৰু পৰামৰ্শৰে কাৰ্য ৰূপায়িত কৰা অসমৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ লগতে অসমৰ বিভিন্ন অংশক সংস্কৃতিৰ সূতাৰে মেৰিয়াই সমন্বয়ৰ সেতু গঢ়াত যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰা এক অনন্য পদক্ষেপ হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24। गाबनोबो ओंखारसोदोंसो लोगोफोर आङो बोरैबा मोनजोबदो गोसोखौनो। दिनै माने जोङो बिराद बोरैबा मोनदों आरोना, माने सिमां नांदों बिदि जागासिनो आरोना जोङो। लाइफआव बेनो बिराद गोदोर, माने आंनि थाखायथ' बिराद गोदोर, बेनो बिराद गोदोर सिमां बायदि मोनसे माबा जानो हासिगोन आरोना, जोंनि थाखाय मोनसे जारिमिन बायदि जानो हासिगोन आरो ओरैबायदि माने गाबनो ओंखारसोदों लोगोफोर। CM सारनिफ्राय आजावनो मोनगोन आरो दा जों सार्टिफिकेटफोरखौ दा सफैथ'वाखै सारा। সন্মানীয় বিধায়কবৃন্দ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, সঞ্চালিকা মীনাক্ষী দেৱী নাথ ডাঙৰীয়ানী, উপস্থিত সুধীবৃন্দ। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে বিগত বৰ্ষৰ 10 নৱেম্বৰৰ পৰা সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক কাৰ্যসূচী হাতত লৈছিল। অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তৰ পৰা ৰাজ্যিক পৰ্যায়লৈ 3 মাহ ধৰি চহৰে নগৰে গাঁৱে ভূঞে সাংস্কৃতিক পথাৰখন জীপাল হৈ পৰিছিল। বহু নৱপ্ৰজন্মৰ শিল্পীয়ে আৰু প্ৰথমটি স্থান লাভ কৰিছে ধীৰাজ ৰামচিয়াৰী আৰু দলে। ধন্যবাদ, শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। CM सारनिफ्राय बान्थाखौ आजावबाय आरो लोगोफोर। Congratulations to all the winners of the participants.